নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক দেখুৱাবলৈ লৈছোঁ আমাৰ বিয়ানীহঁতৰ শাক পাচলিৰ বাগানখন। আহকচোন পলম নকৰি আমি শাক পাচলিৰ বাগানখন চাওঁ। আৰু এয়া দেখিছে, দূৰৰ পৰা অলপ বাৰু বাগানখন আপোনালোকক দেখুৱাইছোঁ। পিছলৈ ভালকৈ দেখুৱামো আৰু বুজিও পাব। এয়াই দেখিছে, এয়া হৈছে বাগান। আৰু এইফালে মোৰ পিছফালে দেখিছে বিয়ানী হয়, আৰু সেই দুজনী ভতিজা ছোৱালী হয়, আৰু এইফালে মোৰ ছোৱালী আছে। আৰু বাগানলৈ আহিলোঁ, বিয়ানীহঁতৰ বাগানত আহি ভালেই লাগিল যেনিবা বাগানখন চাই আৰু দেখি। মোৰ পিছফালে দেখিছেনে বেঙেনা বাগানত আমাৰ বিয়ানী আছে। আহকচোন আমি বিয়ানীৰ পৰা দুআষাৰমান সোধোঁ। ক'ৰ খেতি হয় বেঙেনা? এয়া বেঙেনা আমাৰে হয় নেকি? হয়। অঁ, ইয়াতে 2 বিঘা লগাইছে। অঁ, তাৰপিছতে এতিয়া লাগিছে আৰু অঁ নিব পাৰিম আৰু ন? নিব পাৰিব। নিব পৰা তেনেকৈ হোৱা নাই, ডাঙৰ হোৱা নাই, আৰু হোৱা নাই ন? অঁ অঁ, এইটো চাইড দেখিছেনে ইমান ধুনীয়া বাগানখন। যিমান দূৰলৈকে দেখিছে এইখন বাগানেই হয় দেই। আৰু ইয়াত দেখিছে সৰু সৰু হৈ আছে বেঙেনা, ডাঙৰ হোৱা নাই অৱশ্যে, মানে খাবৰ উপযুক্ত হোৱা নাই, সৰু সৰু হৈ আছে বেঙেনাবিলাক। আৰু এইখন দেখিছেনে উৰহি বাগান লাগিছে। আৰু এতিয়া মই আগতে সৰু ভিডিঅ' এটা দিছোঁ উৰহিৰ ভিতৰত সোমোৱা, আৰু এয়া অলপমান আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। দেখিছেনে কিমান উৰহি লাগি আছে। উৰহি দেখা পাই মানে বিৰাটেই ভাল লাগিল। উৰহিখিনি দেখা পাই, ইমান ডাঙৰ বাগান উৰহিৰ, দেখিছেনে? আৰু সকলো বাগান আপোনালোকক অলপ দেখাই যাম বাৰু। আৰু এইফালে আহকচোন বিয়ানীয়ে কি কৈছে শুনক। আৰু এসপ্তাহমান গ'লে মূলা হৈ যাব। অঁ, এয়া মূলা খেতি। মূলা মানে সৰু সৰু হৈ আছে, খাব উপযুক্ত হোৱা নাই, পাতখিনিহে ডাঙৰ হৈছে, মূলাবিলাক সৰু সৰু হৈ আছে। আৰু এইফালে এয়া দেখিছে আলু খেতি হয়। যিমান দূৰলৈকে দেখিছে এইখিনি গোটেইখিনি আলু খেতি হয়। আলু খেতিও কৰে, মানে ঠাণ্ডা দিনত যিবিলাক শাক পাচলি হয় গোটেইখিনি কৰিছে। আৰু ইফালে এয়া বন্ধাকবি পুলিবিলাক সৰু সৰু হৈ আছে, ৰোৱা এসপ্তাহ 10 দিনমান হৈছে, গতিকে পাত বান্ধাই নাই বন্ধাকবিয়ে। দেখিছে ইমান ধুনীয়াকৈ তেখেতলোকে খেতি কৰিছে। আচলতে বিয়ানীহঁতৰ এয়া আধি খেতি হয়। বিয়ানীহঁতৰ মাটিখিনি আধিত দিছে, কাৰণ বিয়ানী ঘৰত অকলে থাকে, খেতি কৰিবৰ কাৰণে অসুবিধা হয়, গতিকে বেলেগক দিছে আৰু বেলেগে খেতিখিনি কৰিছে। আৰু আমি বিয়ানীহঁতৰ ঘৰলৈ যোৱাৰ বাবে আমাকো বাগানকেইখন দেখুৱাবৰ কাৰণে লৈ গ'ল, আৰু তাতে অকণমান ভিডিঅ' কৰি আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া দেখিছে এইফালে মূলাৰ মাজে মাজে উৰহিও উঠুৱাই আছে। আৰু এয়া জাতিলাও। অঁ, গাছ মৰিছে নেকি? অঁ, তথাপিও 2 এটা লাগি আছে। আৰু অঁ, ক'ৰবাত প্ৰায়ভাগ জাতিলাও লাগিলে, এতিয়া ক'ৰবাত কেনেবাকৈ আছে, আৰু কিছুমান গছ মৰি গৈছে। আৰু এইফালে দেখিছেনে একদম ফটো উঠাত ব্যস্ত হৈ আছে সকলো। আৰু বাগানখন দেখিছেনে আধা আধি জাতিলাও গছ মৰি গৈছে। বাগান বেছি লাগি এতিয়া আৰু কিছুমান মৰি গৈছে, আৰু কিছুমান আছে। এয়া মই এতিয়া জাতিলাও বাগানখনো অকণমান দেখুৱাইছোঁ, কিন্তু বহুত জাতিলাওৰ গছ মৰি গৈছে। এতিয়া ক'ৰবাত কেনেবাকৈ অলপ আছে আৰু জিন্দা হৈ, আৰু তাতে জাতিলাও লাগি আছে। আৰু আমিও কেইটামান লৈ যাম বুলি ক'লোঁ জাতিলাও। এয়া দেখিছে কোমলীয়া। মই কিন্তু বুঢ়া জাতিলাও ভাল নাপাওঁ, মই কোমলীয়া জাতিলাওহে ভাল পাওঁ, গতিকে বিচাৰি জাতিলাও কেইটামান ল'লোঁ। আৰু এইফালে চাওকচোন, এইকেইজনী হ'ল ছোৱালী, কি নাম আছিলে? ভতিজা ছোৱালী, বোৱাৰী, মই বিয়ানী দেই, এজনী মোৰ বিয়ানী আৰু মই তেওঁৰ বিয়ানী। দেখিছে আৰু তাই দেখিছেনে, তাই ইমান হাঁহিছে, তাই হাঁহিত ৰখাবই পৰা নাই, কিয় বা ইমান হাঁহিছে তাই। আৰু এজনী যে দেই, কোনোবা যদি ভাল ল'ৰা চৰা আছে দিবচোন, দুটা ল'ৰা প্ৰয়োজন হৈ আছে হা। যদি পায় আমাৰ এই ছোৱালী দুজনীলৈ 2টা ল'ৰা ঠিক কৰি দিব, আৰু কমেণ্টত জনাব।
বাগানখন চালোঁ দেই এতিয়া ঘৰলৈ যাবলৈ বুলি আহিছোঁ মোৰ আজি ভিডিঅ'টো কেনেকুৱা লাগিল কমেণ্ট বক্সত জনাব ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ফ'ল' কৰিবৰ কাৰণে নাপাহৰিব